ক্ষোভিত অসমীয়া যুৱকৰ ক্ষোভ মষিমূৰ কৰিবৰ বাবে চৰকাৰে এনকাউণ্টাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নেকি? হতাশাগ্ৰস্ত অসমীয়া যুৱকৰ কণ্ঠৰোধ কৰাৰ চৰকাৰী আঁচনি নেকি এনকাউণ্টাৰ ব্যৱস্থা? হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ গংগাত অসমীয়া যুৱকে স্নান কৰিব পৰা নাই নেকি? কিয় অসমৰ যুৱক যুৱতীৰ পুনৰ প্ৰত্যাৱৰ্তন ঘটিছে আলফালৈ? অবিচাৰপূৰ্ণ এনকাউণ্টাৰেই নেকি অসম আৰক্ষীৰ একমাত্ৰ শান্তিৰ আহিলা? আৰক্ষী যদি জনসাধাৰণৰ বন্ধু হ'ব লাগে তেন্তে আৰক্ষীয়ে অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ কিয় চেষ্টা কৰে? আজি অসম আৰক্ষীৰ এনকাউণ্টাৰ সংস্কৃতিৰ বিৰুদ্ধে গৰজি উঠিল অসম তৃণমূল কংগ্ৰেছ। 4জনকৈ যুৱকক আলফাত যোগদানৰ সন্দেহত আৰক্ষীয়ে কৰা এনকাউণ্টাৰৰ ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিষিদ্ধ ঘোষিত আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াত বিশ্বজিৎ বৰগোহাঁই, মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগ আৰু শিৱসাগৰৰ পল্লৱজ্যোতি গগৈক আৰক্ষীয়ে জিগুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছিলে, সেই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেখেতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে নিষিদ্ধ ঘোষিত আলফাত যোগদান কৰিবলৈ যোৱা কাৰ্যক অসম তৃণমূল কংগ্ৰেছে কোনো কাৰণতে সমৰ্থন নকৰে, কিন্তু অসমীয়া যুৱকক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰা কাৰ্যকো আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ। এহাতেদি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে আৰক্ষী জনসাধাৰণৰ বন্ধু হ'ব লাগে, আনহাতেদি তেওঁৰ দ্বাৰা নিয়ন্ত্ৰিত আৰক্ষীয়ে অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰে। ইয়াৰ উপৰিও তেখেতে কয় যে আলফালৈ যোৱা বুলি পুলিচে 4জন যুৱকক যোৱাকালি যিটো এনকাউণ্টাৰ কৰিলে আৰু এই এনকাউণ্টাৰ সম্পৰ্কত আমি আমাৰ বক্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব খুজিছোঁ। প্ৰথম কথা, আপোনালোকে জানে গোটেই ভাৰতবৰ্ষত এই ভুৱা এনকাউণ্টাৰ সম্পৰ্কত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম আছে, কাৰণ এই সন্দৰ্ভত আপোনালোকে জানে যে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছুদিনৰ পিছতে ড্ৰাগছ ব্যৱসায়ী আৰু গৰুৰ চোৰাং ব্যৱসায়ীৰ ওপৰত তেওঁ যিটো ক্ৰেকডাউন কৰিছিলে আৰু তাত যিখিনি এনকাউণ্টাৰ হৈছিল, সেই এনকাউণ্টাৰ বিভিন্ন সময়ত ভুৱা বুলি কোৱা হৈছিলে আৰু ভুৱা এনকাউণ্টাৰ হৈছিলে। আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে নিজেই পুলিচক নিৰ্দেশ দিছিলে যে এনকাউণ্টাৰ কৰিব লাগে। তেওঁ প্ৰশংসা কৰিছিলে যে এনকাউণ্টাৰ ইজ এ পেটাৰ্ণ, আৰু তেওঁৰ সেই কথাত প্ৰভোক হৈ প্ৰৰোচিত হৈ পুলিচে যধে মধে বিভিন্ন সময়ত এনকাউণ্টাৰ কৰিছিল আৰু ফলত পৰিস্থিতি এনেকুৱা পালেগে যে গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰ ওপৰত PIL ফাইল হ'ল আৰু উচ্চ ন্যায়ালয়ে যেতিয়া চৰকাৰক এফিডেভিট দিবলৈ ক'লে, চৰকাৰে এই সম্পৰ্কত বিতং এফিডেভিট আজি পৰ্যন্ত দিব পৰা নাই। নম্বৰ 1, আজি পৰ্যন্ত চৰকাৰে এই ভুৱা এনকাউণ্টাৰৰ ওপৰত বিতং এফিডেভিট দিব পৰা। আমাৰ প্ৰশ্ন হ'ল, যদি সেই এনকাউণ্টাৰ যুক্তিসংগত আছিল, পৰিস্থিতিৰ তাগিদাত আছিল, কিয় অসম চৰকাৰে আজিলৈকে হাইকোৰ্টত এফিডেভিট দিব পৰা নাই? কিয় জাষ্টিফাই কৰিব পৰা নাই সেই এনকাউণ্টাৰ? নম্বৰ 1। নম্বৰ 2, যে লোকসভাত আৰু ৰাজ্যসভাত গৃহমন্ত্ৰী আৰু ৰাজ্যিক গৃহমন্ত্ৰীয়ে উত্তৰ দিছে প্ৰশ্নত যে 2022 আৰু 2023 এই বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ ভিতৰত অসমতেই আটাইতকৈ বেছি পুলিচ এনকাউণ্টাৰ হৈছে। এইটো এটা বৰ সাংঘাতিক কথা। অসমতে আটাইতকৈ বেছি এনকাউণ্টাৰ ৰেকৰ্ড আছে, এইটো পাব্লিক ডমেইনত আছে। আমি ইয়াৰ আগতেও কেইবাবাৰো সাংবাদিক মেলত এই কথাটো উল্লেখ কৰিছোঁ। এতিয়া যোৱাকালি আলফালৈ যোৱা বুলি পুলিচে যিটো ভাষ্য দি 4জন যুৱকক যি তেওঁলোকক এনকাউণ্টাৰ কৰিলে, ভাগ্য ভাল যে তেওঁলোকে মৃত্যুৰ মুখৰ পৰা বাচিছে।
এতিয়া প্ৰশ্ন হ'ল যে এই ঘটনাটোৱে আমাক এনেকুৱাকৈ ভাবিবলৈ বাধ্য কৰাইছে যে AGPৰ আমোলত মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ দিনত যেনেকৈ উগ্ৰপন্থীৰ নামত আলফাৰ নামত আলফাক কৰায়ত্ব কৰাৰ নামত যেনেধৰণে গুপ্ত হত্যা চলিছিল আৰু এনকাউণ্টাৰ চলিছিল, বহুত মানুহক কুকুৰ মেকুৰী জীৱ জন্তুৰ দ্বাৰা হত্যা কৰা হৈছিল, সেই বিভীষিকাময় পৰিৱেশ আকৌ তাৰ এয়া আৰম্ভণি নেকি বুলি ভাবিবলৈ আমি বাধ্য হৈছোঁ। সেইকাৰণে সময় থাকোঁতেই আমি চৰকাৰক আমি কেইটামান কথা সকীয়াই দিব খুজিছোঁ যে প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে পুলিচ জনতাৰ বন্ধু হোৱা উচিত। পুলিচ যদি জনতাৰ বন্ধু হোৱা উচিত তেতিয়াহ'লে যে যোৱাকালি যিটো এনকাউণ্টাৰ, এই যে এনকাউণ্টাৰবিলাক হৈছে এইটো পুলিচৰ বন্ধুত্বৰ চিন নে বৰ্বৰতাৰ চিন? আৰু এখন চৰকাৰ সাধাৰণতে জনসাধাৰণৰ অভিভাৱক হ'ব লাগে। এখন চৰকাৰ জনসাধাৰণৰ অভিভাৱক, আৰু যদি অভিভাৱক হয় তেতিয়াহ'লে অভিভাৱকে তেওঁৰ সন্তানক কেনেকৈ গুলিয়াব পাৰে? অভিভাৱকে তেওঁৰ সন্তানক কেনেকৈ গুলিয়াব পাৰে? গতিকে এতিয়া আমাৰ মনলৈ এইটো ভাৱ আহিছে যে এটা প্ৰশ্ন হৈছে যে অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ বাবে চৰকাৰে এনেধৰণৰ এনকাউণ্টাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে নেকি? অসমীয়া যুৱকৰ মনৰ ক্ষোভবোৰ মষিমূৰ কৰিবৰ কাৰণে চৰকাৰে এনেদৰে এনকাউণ্টাৰ ব্যৱস্থা কৰিছে নেকি? কাৰণ যে আজি এনকাউণ্টাৰ হৈছে, আজি যে আলফালে আকৌ যাবলগীয়া হৈছে, কিয় যাবলগীয়া হৈছে? এই যিকেইজন যুৱক, তাৰ ভিতৰত বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই, দীপজ্যোতি নেওগ, এই তিনিওজন পৰিবহণ নিগমৰ অস্থায়ী কৰ্মচাৰী আছিল। আৰু পৰিবহণ নিগমত আজি অলপ দিনৰ আগতে চৰকাৰে প্ৰায় 700 কৰ্মচাৰীক যেতিয়া ছাঁটাই কৰিলে, এওঁলোকো তাৰ ভিতৰত আছিল। যে কৰ্মহীন কৰি পেলাইছে। চৰকাৰখন হৈছে ঋণত পুত গৈ আছে। চৰকাৰে ঋণত পুত গৈ যোৱাৰ ফলত চৰকাৰে একো কথা চিন্তা কৰিব পৰা নাইকিয়া। চৰকাৰে ঋণ লৈছে আৰু ঋণ পৰিশোধ কৰা, এই দুটা কামতে চৰকাৰ ব্যস্ত আছে। চৰকাৰে একো এটা সিদ্ধান্ত, চৰকাৰে কোনো এটা কৰ্মসংস্থাপনৰ সিদ্ধান্ত চিন্তা কৰিব পৰা নাইকিয়া। কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে, তাৰ বাহিৰে চৰকাৰে একো কৰিব পৰা নাই। গতিকে আজি যি ধৰণে আজি কৰ্মহীনতা হৈছে, যি ধৰণে আজি বেকাৰ হৈছে, এই যুৱক যুৱতীবিলাক আকৌ হতাশাত ভুগিবলৈ লৈছে। আৰু হতাশাত ভুগি গতিকে চৰকাৰে সেইটোহে চেষ্টা কৰিব লাগে, সেই উমানটো চৰকাৰে ল'ব লাগে। তেওঁলোকে আলফালে যোৱা বুলি যে তেওঁলোকক গুলিয়াইছে, তাৰ আগতে চৰকাৰে কিয় এইটো কথা চিন্তা কৰা নাই যে আলফালে যাবলগীয়া পজিশ্যন তেওঁলোকৰ কিয় হৈছে, আলফালে যাবলগীয়া পৰিৱেশ কিয় হৈছে?